নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ভিডিঅ'টোত আমি নাৰিকল আৰু চুজি লাড়ু কেনেকৈ বনাওঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব। নাৰিকল লাড়ু বনাবৰ কাৰণে প্ৰথমে আমি নাৰিকলখিনি ধুনীয়াকৈ ৰুকি ল'লোঁ। ইয়াৰ পিছত চুজিখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। চুজিখিনি ৩-৪ মিনিটমান ভাজিব লাগিব যেতিয়ালৈকে ৰংচোৱা হৈ নাযায়, ধুনীয়া চেণ্ট এটা যেতিয়ালৈকে নোলায় তেতিয়ালৈকে আমি ভাজি থাকিব লাগে। এয়া দেখিছেনে ধুনীয়াকৈ চুজিখিনি ভজা হৈ গ'ল। এতিয়া জোখ অনুসৰি ধুনীয়াকৈ চেনি দিব। চেনি দি পিনে অলপ দিন আকৌ ভাজিব লাগিব। এতিয়া প্ৰায় ভজা হৈ গৈছে। ইয়াতে আপোনালোকে ইলাচি গুড়ি আৰু আলমণ্ড সৰু সৰু টুকুৰা কৰি এড কৰিব পাৰে, তেতিয়া লাড়ুসমূহ খাবলৈ অতি সুস্বাদুৰ হয়। এয়া লাড়ু প্ৰায় হৈ গৈছে বনাব পৰা অৱস্থা। এয়া লাড়ুসমূহ গৰমে গৰমে বনাই থকা হৈছে। যদি আপোনালোকে গৰমটো সহ্য কৰিব নোৱাৰে তেনেহ'লে হাতত ঠাণ্ডা পানী অলপ লগায়ো আপোনালোকে লাড়ুসমূহ বনাব পাৰে। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট